ঈদ যেহেতু পালেহিয়ে আৰু দুটামান দিন আছে আৰু ঈদ বুলি ক'লে কেকটো লাগিবই। মই কেঁচুৱা লৈ হ'লেও কেক বনাইছোঁ দেই, আৰু মই কেক বনাইছোঁৱে যিহেতু ভাবিলোঁ আপোনালোকৰ লগত ৰেচিপিটো শ্বেয়াৰ কৰোঁ। আসসালামু আলাইকুম, আপোনালোক সকলোকে মোৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এইফালে মই আজি বনাম 3টা কণীৰ কেক। এয়া মই 3টা কণী প্ৰথমে লৈছোঁ, আৰু মই এনেকুৱা সৰু সৰু গ্লাছ লৈছোঁ। আপোনালোকে যদি ইচ্ছা কৰে বাতিও ল'ব পাৰে। মুঠতে যিটো জোখত আমি কণী ল'ম সেই আটাইখিনি বস্তু একেটা জোখতে ল'ব লাগিব। এয়া চাওক, মই 4টা এনেকৈ গিলাচ লৈ লৈছোঁ, আৰু যিমান জোখৰ কণী হৈছে সিমানটো জোখৰে মই ৰিফাইন দিছোঁ, চেনি দিছোঁ, লগতে সিমানটো জোখৰে ময়দা দিব লাগিব। ময়দা আমি কম বেছি কৰিলে কেকটো কিন্তু স্পঞ্জি নবনিব। আৰু এইফালে প্ৰথমে মই মিক্সি জাৰত চেনিখিনি মাৰি লৈছোঁ। মানে আমি মিক্সি জাৰত গোটেই বস্তুখিনি দিও মাৰিব পাৰোঁ, কিন্তু মই এইভাগে বনালে অলপ বেছি ভাল পাওঁ, খাবলৈ বেছি সোৱাদ হয় যেন লাগে মোৰ। আৰু এতিয়া চাওকচোন, প্ৰথমে মই কণী দি তাতে চেনিখিনি দিছোঁ, যিখিনি মিক্সিত আমি মাৰি লৈছিলোঁ। এই গোটেইখিনি ভালদৰে মিক্স কৰি ল'ম। যেতিয়া আমি চেনিখিনি মিক্সিত মাৰি লওঁ তেতিয়া যে কেকটো বনাবলৈ একেবাৰে কম সময় লাগে, মানে কেকটো ফিটিবৰ কাৰণে। কিয়নো চেনিখিনি গুড়ি কৰিবলৈ বেছি সময় লাগে। আগতে যে কেক ফেটি ফেটি হাত বিষাই যায়। কেক বনোৱাৰ নাম ল'লেই ভয় লাগে আগতে কেক ফিটাৰ কাৰণে। আৰু এতিয়া যে কেকটো মিক্সিটো মাৰিব পাৰি ধুনীয়াকৈ, মানে গোটেই বেটাৰটো মিক্সিটো বনাব পাৰি। যেতিয়া 2-3টা কেক বনাব থাকে বা দৌৰাদৌৰি বেছি হয় তেতিয়া তেনেকেই বনাওঁ, কিন্তু এতিয়া যিহেতু ঈদ বুলি বনাইছোঁ অকণমান মনৰ পচন্দৰ বনাওঁ বোলো। আৰু এইফালে কণী আৰু চেনিখিনি মই ফিটিলোঁ। তাৰপিছত আৰু ইলাইচি আচলতে দিব লাগিছিলে মই চেনিৰ লগতে, কিন্তু মই মানে ল'ৰাই কান্দি দিলে উঠিলে, সেইটো কাৰণে মই দৌৰাদৌৰিকৈ গুচি গ'লোঁ, পাহৰি থাকিলোঁ, গম পায়নে। বাৰু যি কি নহওক, পিছত দিলেও কোনো কথা নাই বাৰু। আৰু এয়া ইলাইচি দিও ভালদৰে এনেকৈ মিক্স কৰি আৰু এতিয়া ইয়াত দি দিম মই ৰিফাইন। মুঠতে এটা কথা মনত ৰাখিব লাগে, কেক বনাওঁতে আমি কণী, ৰিফাইন, চেনি আৰু ময়দা এইকেইটা বস্তু একেবাৰে সমান দিব লাগে। গোটেইকেইটা পৰিমাণটো সমান হ'ব লাগিব, তেতিয়া আমাৰ কেকটো ভাল হ'বই। আৰু লগতে বেকিং পাউডাৰৰ যোনটো আন্দাজ সেইটোৰ ওপৰত কেকটো ফুলা আৰু চেপেটা হোৱাটো ডিপেণ্ড কৰে। অৱশ্যে কেক বনাবলৈ মই আগতে নাজানিছিলোঁ, মই ভ্লগ চাইহে কেক বনাবলৈ শিকিছোঁ দেই। তেতিয়াৰ পৰা কিন্তু আল্লাহে কৰাত মানে কেক ভালেই বনাই আছোঁ। আৰু এই চচপেনটোত মই কেক বনাওঁ। অভেন নহ'লেও যদি আমি এনেকৈ কেক বনাওঁ তেতিয়াও কিন্তু কেকটো খুব ভাল হয় খাবলৈ কাৰণে। ইয়াত আপোনালোকে বালিও দিব পাৰে ইচ্ছা কৰিলে, কিন্তু মই নিমখে দিওঁ, কাৰণ এইটো ভিতৰত ব্যৱহাৰ হৈ থাকে যিহেতুকে, সেইটো কাৰণে বালি দিবলৈ অলপ ভাল নালাগে। আৰু এয়া চাওক, এতিয়া মই এপাত এনেকুৱা ষ্টেণ্ড দি দিছোঁ, নিমখখিনিৰ ওপৰত দি দিছোঁ ষ্টেণ্ড পাত, আৰু লগতে মই এতিয়া এইটো প্ৰিহিট কৰিবলৈ কাৰণে ৰাখি দিম। যিমান টাইমে ময়দা দি কেকটো ফিটি হৈ যায় সিমান টাইমে এইটো প্ৰিহিট হৈ যাব। আৰু এয়া চাওক, এতিয়া ৰিফাইন দিয়াৰ পিছতে মই ভালদৰে ৰিফাইন, চেনি আৰু কণীখিনি মিক্স কৰি লৈছোঁ। আৰু এতিয়া মই দি দিম ময়দাও মই সিমানটোৱে দিছোঁ যিমানটো মই বাকীখিনি বস্তু দিছোঁ। আৰু ময়দা আমি যিমানেই ভাল নানো কিয়, পেকেটৰ ময়দাই হওক, কিন্তু অকণমান আমি চাকি ল'বই লাগে। আৰু এইফালে দি দিছোঁ মই বেকিং পাউডাৰ। 3টা কণীৰ কাৰণে মই 1.5 চামুচ বেকিং পাউডাৰ ব্যৱহাৰ কৰিছোঁ দেই। একদম মানে ভৰ্তিকৈ ওখকৈ চামুচত দিব নালাগে, একদম চামুচখন ফ্লেটকৈ থাকে যে তেনেকুৱাকৈ 1 চামুচ আৰু তাৰ সমান আধা। আৰু এটা কণীত আমি আধা চামুচকৈ বেকিং পাউডাৰ দিব লাগে। আগতে মই এই বেকিং পাউডাৰৰ আন্দাজটোৰ কাৰণে কেকবোৰ সদায় বেয়া হয়, হয়তো কেকটো বহুত বেছি ফুলি যায়, নহ'লে কেকটো একদম সোমাই যায়। কিন্তু আল্লাহে কৰাত এতিয়া মোৰ সেই আন্দাজটো ভাল হৈ গ'ল, সেইকাৰণে কেকটো পাৰফেক্ট হয়। আৰু ময়দা দি ভালকৈ ফিটিব লাগিব, কাৰণ যিমান আৰু কেকটো ফিটিম ন সিমান খাবলৈ টেষ্টি হয়। আৰু এয়া মই কেক 3টা লৈছোঁ, ইয়াত মই অকণমান ৰিফাইন দিছোঁ, তাৰপিছত অকণমান ময়দা দি মই টেপ কৰি গোটেইফালে দি দিম। যিহেতু কেঁচুৱা আছে, ইমানকৈ কাগজ কাটি লগাবলৈ মোৰ ওচৰত সময় নাই, দৌৰাদৌৰিকৈ বনাইছোঁ, সেইকাৰণে এইটো একেবাৰে ইজি উপায় হয়। যদি আপোনালোকৰ মন নাযায় এনেকৈও পাৰে, এনেকৈ কিন্তু কেক নালাগে তলত, মানে ধুনীয়াকৈ এৰ খাই যায়, যেতিয়া কেকটো হৈ যাব। আৰু এই টিনটো যে 5টা কণীৰ হয়, কিন্তু মোৰ 3টা কণী যোনটো বস্তুত বনাওঁ সেইটো মই ক'ত থলোঁ এতিয়া বিচাৰিবলৈ মোৰ ওচৰত সময় নাছিলে, সেইকাৰণে বোলো একো নহয় এইটোতে বনাই দিওঁ। অকণমান খালি এইটোত বনালে কেকটো চাপৰ হ'ব, ওখ নহয়, কাৰণ 3টা কণীহে বনাইছোঁ। 5টা কণী বনালে এইটো পূৰা সমান হৈ যায়। আৰু এতিয়া গোটেই বেটাৰখিনি মই ইয়াতে দি দিছোঁ। দি দিয়াৰ পিছত কিন্তু বাবলছ থাকে যে, সেইকাৰণে আমি অকণমান টেপ এনেকৈ কৰিব লাগে, যাতে গোটেইফালে সমান হৈ যায়, বাবলছটো নাথাকে। আৰু এতিয়া গেছটো আমি অন কৰি থৈছোঁ, এতিয়া এইটো ধুনীয়াকৈ বহাই দিম। আৰু প্ৰথম 10 মিনিট আমি গেছটো বহাই পেলি দিম, মানে ল'ত নিদিওঁ, হাইত দিম। আৰু ওপৰত দিছোঁ এটা পটাগুটি, যাতে মানে এয়াৰটো বাহিৰলৈ নাযায় আৰু অলপ বস্তুটো গাপ হৈ থাকে। আৰু এয়া চাওক, 40 মিনিটৰ পিছত আমাৰ কেকটো ৰেডি হৈ গ'ল। 10 মিনিটৰ পিছত গেছটো চিম কৰিলোঁ দেই মই। আৰু এতিয়া কেকটো মই ধুনীয়াকৈ উলিয়াই লৈছোঁ। আৰু উলিয়াই যে লৈছোঁ এনেকৈ অলপ ঠাণ্ডা হ'ব দিছোঁ, গৰমে আকৌ নোলায় কেকটো, মানে ভাঙি যায়, সেইটো কাৰণে অকণমান ঠাণ্ডা যেতিয়া হ'ল তাৰপিছত উলিয়াইছোঁ। এয়া চাওক, আমাৰ কেকটো ৰেডি হৈ গ'ল। আৰু এতিয়া কেকটো কাটিব বোলে হাজবেণ্ডে, ভাত খাব লৈছে, মোক কৈছে কেকটো হোৱা দেখি নাই মই এপিচ কেক খাই লওঁ বোলে। ঘামি জুমি বস্তু চা। Happy birthday to me.
মজা আপোনালোকে যদি মোৰ ৰেচিপিটো চাই কেক বনায় তেনেহ'লে মোক কমেণ্ট কৰি জনাব দেই আৰু লগতে যদি চাই ভাল পালে তেনেহ'লে প্লিজ পেজটো ফ'ল' কৰি যাব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব চাই কেনেকুৱা পালে আৰু ঈদৰ কাৰণে আপোনালোকে কি বনাইছে সেইটো কমেণ্ট কৰিব দেই বাই